শিৱসাগৰত ভূমাফিয়াৰ দৌৰাত্ম অব্যাহত। শিৱসাগৰৰ জেঙনিকটীয়া অঞ্চলত শামছুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালক ভাবুকি দিছে গোপাল যোশী নামৰ এগৰাকী ভূমাফিয়াই। এজন অনাঅসমীয়া ভূমাফিয়াই ম্যাদী পট্টৰ মাটি বলপূৰ্বক দখল কৰিবলৈ চেষ্টা কৰাৰ লগতে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। প্ৰাপ্ত অভিযোগ মতে যোশী কৰ্মসূত্ৰে বহিৰাজ্যত থাকি তেওঁৰ ভাতৃ আৰু এটা দলৰ জৰিয়তে বেদখলৰ চেষ্টা চলাইছে। অভিযোগ অনুসৰি যোশীয়ে পৰিয়ালটোক গালি গালাজ কৰাৰ লগতে আৰক্ষীৰ নাম লৈ ভয় ভাবুকি দেখুৱাই আহিছে। ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে, যদিও আৰক্ষীয়ে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ভুক্তভোগীৰ অভিযোগ অনুসৰি যোশীৰ উচ্চপদস্থ আৰক্ষী তথা চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে বিশেষ যোগাযোগ আছে। তেওঁ দাবী কৰে শিৱসাগৰ প্ৰশাসন মোৰ হাতত, চৰকাৰ মোৰ পকেটত, যাক লৈ ভুক্তভোগী পৰিয়ালটোৱে ভয়ত দিন ৰাতি জীৱন কটাইছে। মই মোৰ ছোৱালী দুজনী, মই অকলশৰীয়া মানুহ। মোৰ ৰিটায়াৰ হোৱা আজি 7 বছৰ হৈ গ'ল। এতিয়া মোক মানে মাজে মাজে গৈ থাকে, গৈ পেলাই মানে যেতিয়াই তেতিয়াই গোপাল যোশী গৈ পেলাই খালি মোক দম দি থাকে যেতিয়াই তেতিয়াই। আৰু প্ৰায় গাড়ী দম দিয়ে মানে এইখিনি তুমি ঘৰটো যে বনাইছা ইয়াৰ আধা মাটি মোৰো সোমাই আছে আৰু এইখিনি মাটি তুমি সোনকালে হেৰি কৰিব লাগে মানে। নাই বিঘা মই মানে মানে এনকচ কৰিছোঁ এটা মাটি, সেইটো কয়। আৰু যেতিয়াই তেতিয়াই কয় মানে মাটিখিনি মানে এই মুখৰ মাটিখিনি এতিয়া সেই অলপ দিন আজি 2-1.5 মাহ মানৰ আগতে নেচেৰা হাইৱে মানুহ লৈ গৈছে। লৈ গৈ পেলাই মোৰ মাটিখিনি আৰু 8 ফুট 10 ফুটমান ভিতৰলৈ এটা পোষ্ট পুতি দিছে, 2-3টা পোষ্ট পুতিছে। পুতি পেলাই কৈছে যে এইখিনি মানে নেচেৰা হাইৱে মাটি। নেচেৰা হাইৱে মাটিখিনি নেচেৰা হাইৱে মাটি মোৰ মাটি আছে। আৰু তাতে মানে সেইবোৰ মানুহ নি পেলাই হেৰি কৰিছে। এবাৰ মাজতে পুলিচ লৈও গৈছে। সেইবোৰ মানে মোক ভয়ভীত খুৱাই থাকে আৰু মানে সেইবিলাক আমাৰ আজি মানে মই জনালো আৰু এইখিনি যি মৃত্যু ভাবুকি দিছে সি কৈছে তাতে মাৰি লৈ পেলাই মই মাটি লৈহে আহিলোঁ। আৰু চৰকাৰ মই RSS আৰু BJPৰ মানুহ আৰু চৰকাৰখন মোৰ পকেটত আছে। মই কালৈ ভয় নকৰোঁ। মই যেতিয়ালৈকে মাটি নলওঁ হেৰি মানে মই মাটি লৈহে এতিয়া মই তাৰ উচিত তদন্ত কৰি পেলাই বিচাৰ লগ বুলি পেলাই মই এতিয়া থানাত এখন এণ্ট্ৰি দিছোঁ। তেওঁ ঘৰটো গণপতি বুলি কৈছে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত ভূমাফিয়াৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে পদক্ষেপ লৈছে, ঠিক সেই সময়তে শিৱসাগৰ জিলাত এনে একাংশ অনাঅসমীয়া ব্যৱসায়ী তথা ভূমাফিয়াৰ দপদপনিয়ে শিৱসাগৰবাসী ৰাইজৰ চকু কপালত উঠিছে। এই সন্দৰ্ভত দল সংগঠনে দোষীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে। আজি যিটো ঘটনা ঘটিল শিৱসাগৰত, অনাঅসমীয়াই অসমীয়াৰ মাটি দখল কৰাৰ যিটো অভিয়ন্তি কৰিছে, ইতিমধ্যে আমি গম পাইছোঁ এজন সচেতন নাগৰিক হিচাপে যে শিৱসাগৰত এখন ঐতিহাসিক জেগা, যিটো সম্প্ৰীতিৰ এটা বাৰ্তা বহন কৰি আহিছে। তেনেস্থলত শিৱসাগৰত এনেধৰণৰ কাৰ্যবিলাক আজি যেন হৈছে, ই অশনি সংকেত বুলি মই ভাবোঁ আমাৰ অসমীয়া জাতিৰ কাৰণে। আৰু দ্বিতীয় কথা হৈছে এজন অনাঅসমীয়া ব্যক্তিয়ে, যিজনৰ নাম গোপাল যোশী, তেওঁ আজি শিৱসাগৰত য'তে ত'তে মাটি লোৱা আমি গম পাইছোঁ। আৰু তেখেতক আমি এই সংবাদৰ জৰিয়তে অৱগত কৰাব বিচাৰোঁ যে এজন অসমীয়া মানুহৰ পূৰ্বপুৰুষৰ মাটি তেওঁ জোৰ জুলুমকৈ দখল কৰাটো কিমান যুক্তিসংগত, তেওঁ এবাৰ ভাবি চিন্তি চাব লাগিছিল। আৰু দ্বিতীয় কথা হ'ল যে তেখেতে গত সময়ত গম পোৱা অনুসৰি তেখেতে গত সময়তো যিজন ব্যক্তিয়ে আজি এজাহাৰ দাখিল কৰিছে তেখেতক ভাবুকি দি আহিছে। আৰু ভাবুকি দিয়াটোৱে এইটো নুবুজায় যে ভাবুকিটোৱে অকল এজন মানুহকে দিছে, কাৰণ এইটো শিৱসাগৰবাসী অসমীয়া মানুহৰ গাত সকলোৰে গাত মানে লাগিব লাগিছিল। আৰু তেওঁ যিটো ভাবুকি দিছে যে তেওঁ এজন শিৱসাগৰ RSSৰ ব্যক্তি তথা BJPৰ মানুহ তথা তেওঁ অসম চৰকাৰখন তেওঁৰ পকেটত আছে বুলি তেওঁ উচ্চস্বৰে যিটো বক্তব্য দাঙি ধৰিছে, ইয়াৰ পৰা এটা কথা বুজিব পাৰি শিৱসাগৰত নিষ্ঠ কৰিবৰ কাৰণে অভিয়ন্তি কৰিছে। আৰু এজন সচেতন নাগৰিক হিচাপে এই অভিয়ন্তি আমি কেতিয়াও
মানি ল'ব নোৱাৰোঁ। বিশেষকৈ শিৱসাগৰবাসী ৰাইজে এই কথাটোত স্পষ্টৰে জনা উচিত যে অসমীয়াৰ মাটি, অসমৰ থলুৱাৰ মাটি এজন অনা অসমীয়াই জোৰ জুলুমকৈ ল'ব বিচৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। অতি দুৰ্ভাগ্যজনকভাৱে শিৱসাগৰৰ প্ৰগতি চিকিৎসালয়ৰ কাষৰে এগৰাকী অসমীয়া ব্যক্তিৰ মাটি আচলতে অনা অসমীয়া ব্যক্তি এজনে জোৰ জুলুম কৰি একাংশ গুণ্ডা বাহিনীৰ লগত লৈ কাঢ়ি লোৱাৰ যি অপচেষ্টা কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চই প্ৰথমতে গৰিহণা দিছোঁ। এটা কথা চাওক, যিটো সময়ত আচলতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আচলতে মাটিৰ দালাল বা মাটিৰ এনেধৰণৰ কাম কাজৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকুৱা এটা সময়তে শিৱসাগৰৰ জনৈক যোশী নামৰ এজন ব্যক্তিয়ে এই অসমীয়া এগৰাকী ব্যক্তিৰ নিজৰ মাটি, ম্যাদী মাটি আচলতে কাঢ়ি লোৱাৰ যি চক্ৰান্ত কৰিছে তাত আমি নিশ্চিতভাৱে গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত আমি অভিযোগ উঠিছে যে শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকক সহযোগ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ কাম কাজৰ লগত শিৱসাগৰ আৰক্ষী কি কাৰণে জড়িত হ'ব পাৰিলে, বা এনেধৰণৰ দিন দুপৰতে এগৰাকী অনা অসমীয়া ব্যক্তিয়ে অসমীয়া মানুহৰ মাটি কঢ়াৰ ক্ষেত্ৰত আচলতে দিন দুপৰতে কি ধৰণে গুণ্ডা বাহিনী লৈ গৈ বেলেগ ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে তাৰ ওপৰত সন্দেহ উপজিছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ যে অনতি পলমে এই চক্ৰৰ লগত জড়িত যি যোশী উপাধিৰ মানুহ তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু তেখেতৰ লগত যি সাংগু পাংগু বা যি কেইজন আচলতে গুণ্ডা বাহিনী লৈ এই অসমীয়া মানুহজনৰ পৰা মাটি কঢ়াৰ চেষ্টা কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই এই ব্যক্তিজনৰ কাষত ইতিমধ্যে আমি থিয় দিছোঁ, আৰু প্ৰশাসনে যদিহে তেওঁক ন্যায় প্ৰদান কৰিব নোৱাৰে তাৰপিছত আমি কিন্তু শিৱসাগৰ জিলা প্ৰশাসনৰ এগেইনষ্টত যাবলৈ আমি কুণ্ঠাবোধ নকৰিম। এনে ভূমাফিয়াৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। বিশেষ প্ৰতিবেদক ৰিপৰ্ট এম ভিলাই।